Recording set. Tôi rằng mới cho có lọ अच्छा क्लास 7 और अच्छा क्लास 7 और छात्र छात्री আজি মই তোমালোকক প্ৰথম লেসনটো উদ্ভিদৰ পৰিপুষ্টি বিষয়ে বুজাবলৈ আৰম্ভ কৰিছো সবে আচ্ছা প্ৰথম কথা জীৱ জগত গোটেই পৃথিৱীখন দুই ধৰণ থকা যিমান বিলাক বস্তু আছে ইয়াক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে প্ৰথমটো হৈছে পৃথিৱীত থকা জীৱবিলাকক দুটা ভাগত ভাগ কৰিছে জীৱ আৰু জড় আছে জীৱ আৰু জড় জীৱক পুনৰ দুটা ভাগত ভাগ কৰিছে প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে উদ্ভিদ আৰু প্ৰাণী হল জীৱক আকৌ দুটা ভাগত ভাগ কৰিছে উদ্ভিদ উদ্ভিদ আৰু প্ৰাণী আছে তোমালোকে জানা উদ্ভিদ আৰু প্ৰাণী আমি বিলাক প্ৰাণী হৈছে এটা চাবা উদ্ভিদ বুলি কলে আমি কি বুজো যে ইহত সেউজীয়া ইহতে নিজৰ আহাৰ নিজে বনাই খাব পাৰে ইহতে স্থান পৰিৱৰ্তন কৰিব নোৱাৰে আছে আৰু আনকি আমি গোটেই প্ৰাণী জগতখন প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহাৰৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আছে কিন্তু সকলো উদ্ভিদ সেউজীয়া নহয় আমি যদিও ভাবো যে উদ্ভিদ কি তোমালোকে চিন্তা কৰা উদ্ভিদ বিলাক হৈছে সেউজীয়া ৰঙৰ ইহতে আহাৰ প্ৰস্তুত কৰিব পাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে হল গতিকে ই সকলো জীৱকে আহাৰৰ যোগান ধৰে ইহতে কিন্তু আসলতে কি যে সকলো উদ্ভিদ সেউজীয়া নহয় আচ্ছা উদ্ভিদ কিয় সেউজীয়া হয় কাৰণ উদ্ভিদৰ দেহত সাবা কথাটো উদ্ভিদৰ দেহত পত্ৰহৰিত নামৰ এবিধ সেউজীয়া ৰঙৰ ৰঞ্জক মানে ৰঙীন উদ্ভিদৰ দেহত পত্ৰহৰিত নামৰ এবিধ সেউজীয়া ৰঙৰ ৰঙীন পদাৰ্থ থাকে সেই কাৰণে উদ্ভিদৰ ৰং সেউজীয়া হয় হৈছে সেই কাৰণে
উদ্ভিদৰ ৰং সেউজীয়া হয় কিয় হয় কাৰণ সিহঁতৰ দেহত পত্ৰহৰিত নামৰ এবিধ সেউজীয়া ৰঙৰ ৰঙীন পদাৰ্থ থাকে কিন্তু কিছুমান উদ্ভিদৰ দেহত পত্ৰহৰিত নাথাকে ধৰা আমি সবে দেখা কাঠফুলা বেংছাতি এইবিলাক কি হয় যে এইবিলাক উদ্ভিদৰ ৰং সেউজীয়া নহয় কিয় নহয় কাৰণ তাত পত্ৰহৰিত নাই সিধাসিধি কথা ইহঁতৰ দেহত পত্ৰহৰিত নাই পত্ৰহৰিত কি পত্ৰহৰিত এবিধ সেউজীয়া ৰঙৰ ৰঞ্জক বা ৰঙীন পদাৰ্থ পত্ৰহৰিত হৈছে উদ্ভিদৰ দেহত থকা এবিধ সেউজীয়া ৰঙৰ ৰঙীন পদাৰ্থ ৰঞ্জক পদাৰ্থ যিবিলাক উদ্ভিদৰ দেহত পত্ৰহৰিত আছে ইহঁতৰ ৰং সেউজীয়া আৰু সাধাৰণতে আমি যিবিলাক সেউজীয়া ৰঙৰ উদ্ভিদ আমি যিবিলাক সেউজীয়া ৰঙৰ উদ্ভিদ সেই উদ্ভিদ বিলাকক আমি সাধাৰণতে যিবিলাক সেউজীয়া ৰঙৰ উদ্ভিদ সেই উদ্ভিদ বিলাকক সাধাৰণতে আমি গছ বুলি কওঁ গছ শব্দটো সাধাৰণতে আমি সেউজীয়া উদ্ভিদৰ দেহত কি ব্যৱহাৰ কৰো আম গছ কঁঠাল গছ আম গছ কঁঠাল গছ লিচু গছ সাধাৰণতে আমি গছ শব্দটো যিবিলাক উদ্ভিদৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো সেই গছবিলাক সাধাৰণতে সেউজীয়া ৰঙৰ হয় কাৰণ ইহঁতৰ দেহত পত্ৰহৰিত আছে কিন্তু ধৰা আমি এনেকে নকওঁ বেংছাতি গছ নকওঁ বেংছাতি উদ্ভিদ এটো নহয় যে গছ বেলেগ বস্তু গছও উদ্ভিদ কিন্তু সাধাৰণতে গছবিলাক সেউজীয়া হয় গছৰ দেহত পত্ৰহৰিত থাকে বুজিছে গছৰ দেহত পত্ৰহৰিত থাকে গছবিলাকৰ দেহত পত্ৰহৰিত থাকে হল গতিকে যে উদ্ভিদ যে কিছুমান উদ্ভিদে এটা চাবা আমি একচুয়ালি লেসনটো কি পৰিপুষ্টি মই ইয়াৰ পিছত গৈ আছো পৰিপুষ্টিলে কাৰ পৰিপুষ্টি প্ৰথম লেসনটো উদ্ভিদৰ পৰিপুষ্টি গৈ আছো ইয়াৰ পিছৰ পাৰ্টটো হৈছে পৰিপুষ্টি কিন্তু প্ৰথমটো জানিব লাগিব যে উদ্ভিদ এটা উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে পৰিপুষ্টিৰ লগত আহাৰ জড়িত আছে এটা ধৰা আমি আহাৰ খাওঁ সকলো জীৱই আহাৰ খায় হল হি উদ্ভিদ বুলি নহয় হি প্ৰাণী বুলি যে তুমি সকলো জীৱই আহাৰ খায় জীৱ মাত্ৰই আহাৰ খায় যেনেকৈ নহক আহাৰ সংগ্ৰহ কৰে জীৱই জীয়াই থাকিবলৈ জীৱই আহাৰ খায় এটা কথা হল আহাৰখিনি খাই দিওক কিয় খাওঁ আহাৰ হল আমি আহাৰ কিয় খাওঁ প্ৰথম কথা তোমালোকে সিধাই কবা কি আহাৰ খালে আমাৰ দেহে শক্তি লাভ কৰে আহাৰে আমাৰ জীৱৰ দেহত শক্তি দিয়ে এটো প্ৰথম কথা সব ল'ৰা-ছোৱালীটো কয় যে আহাৰ খালে বাইদেউ আমি শক্তি পাওঁ আছে আহাৰে আমাৰ দেহত শক্তিৰ যোগান ধৰে হয় আহাৰে জীৱৰ দেহত শক্তি দিয়ে হৈছে তাৰপিছত দ্বিতীয়তে চাবা যে আহাৰ আমি কিয় খাওঁ প্ৰথম কথা আহাৰে আমাৰ দেহত শক্তি দিয়ে দুই নম্বৰ কথা আহাৰ আমি কিয় খাব লাগে দুই নম্বৰতে আমি আহাৰ কিয় খাব লাগে এটা চাবা সকলো জীৱৰ দেহৰ জন্মৰ পিছৰ পৰা জীৱৰ দেহবিলাকৰ বৃদ্ধি হয় বাঢ়ি যায় ওখ হয় আছে বৃদ্ধি হয় হল সৰুৰ পৰা ক্ৰমান্বয়ে ই ডাঙৰ হৈ গৈ থাকে এটো বৃদ্ধি ওখ হোৱা শকত হোৱা এটো বৃদ্ধি তাৰ লগে লগে বিকাশ ঘটে বৃদ্ধিটো হয় আহাৰ খালে কিন্তু আহাৰ খালে আৰু এটা কাম হয় হেতু হৈছে বিকাশ আহাৰ খালে জীৱৰ দেহত বিকাশ ঘটে চাবা কথাটো আহাৰে জীৱৰ দেহৰ বৃদ্ধি ঘটায় বৃদ্ধি বুলি ক'লে আমি সিধা বুজি পাম ওখ হৈছো শকত হোৱা
ওখ হোৱা শকত হোৱা এটো বৃদ্ধি কিন্তু আৰু এটা ওয়ার্ড আছে বিকাশ ঘটে আহাৰে জীৱৰ দেহৰ বিকাশ ঘটায় হল প্ৰথম কথা যে সকলো জীৱই আহাৰ খায় এতিয়া খোৱাৰ লগে লগে প্ৰশ্নটো আহিলে আহাৰ আমি কিয় খাওঁ হৈছে আহাৰ আমি কিয় খাওঁ তোমালোকে আমাৰ সকলোৱে আমাৰ প্ৰথম শব্দটো আহা আমাৰ চিন্তাই মনলৈ আহে আহাৰে আমাৰ দেহত শক্তি দিয়ে হয় আহাৰে আমাৰ দেহত শক্তিৰ যোগান ধৰে আমি যিমান বিধ আহাৰ খাওঁ আমি যিমান প্ৰকাৰ আহাৰ খাওঁ তাৰ ভিতৰত কি হয় যে কিছুমান আহাৰে আমাৰ দেহত শক্তিৰ যোগান ধৰে প্ৰাণীটো পঢ়িলে হেতু পাবা হৈছে 2 নম্বৰ যে আহাৰে জীৱৰ দেহৰ বৃদ্ধি ঘটায় মানে ওখ কৰে শকত কৰে হি উদ্ভিদ হওক হি প্ৰাণী হওক জন্ম হোৱাৰ পাছত এটা জীৱ ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে এটো বৃদ্ধি ঘটায় তাৰ লগে লগে আহাৰে জীৱ দেহৰ বিকাশ ঘটায় কি বিকাশ ঘটায় তোমালোকে গছৰ পুলি দেখিছা গছৰ পুলি বাদ দিয়া বুটৰ গজালি ওলোৱা তোমালোকে সবেই দেখিছা বুট আমি ঘৰত যেতিয়া পানীত বুটটো তিয়াই থওঁ বুটটো গজালি মেলে তোমালোকে চাবা যদি কোনোবাই ভালদৰে মন কৰিছে তেতিয়া তোমালোকে চাবা যে বুটটোৰ এডাল ওপৰলৈ বগা ওলাই যায় আৰু দুদিনমান তাক যদি তুমি মাটিত পেলাই থোৱা তাৰ পৰা আৰু এডাল ওলাব এডাল তললৈ যাব দুডাল বগা অংশ ওলাই কোমল অংশ ওলাই এডাল ওপৰলৈ যায় এডাল তললৈ যায় তাৰপিছত দুদিনমান তুমি লৰচৰ নকাকে মাটিত পেলাই থোৱা কেইদিনমানৰ পিছত দেখিবা যে তাৰ ওপৰলৈ ওলোৱা বগাডাল ক্ৰমান্বয়ে সেউজীয়া হ'ব ধৰিছে তাৰ গাটো আৰু ইডাল মাটিৰ তললৈ সোমাই গৈছে দেখাও না কথা যিডাল মাটিৰ তললৈ সোমাই গৈছে হেডাল খিপা হ'বগে আৰু যিডাল ওপৰলৈ গৈছে হেডাল কাণ্ড হ'বগে হৈছে কিন্তু গছ বুলি ক'লেতো আমি সেই দুটাই নেদেখো এডাল খিপা এডাল কাণ্ড আমিতো অকল সেই দুটা বস্তুই নেদেখো আমি গছ বুলি ক'লে আমি বা গছ বুলি কোৱাৰ লগে আমাৰ কি মনত পৰে তাৰ ডাল আছে তাৰ পাত আছে তাৰ ফুল আছে তাৰ ফল আছে হৈছে তেতিয়ালে সেই বস্তুবিলাক আহিলে কৰ পৰা লাহে লাহে যেতিয়া কাণ্ডটো ওখ হৈ গৈ থাকিব তাৰ পৰা কি হ'ব ঠাল ঠেঙুলি সৃষ্টি হ'ব ডালপাত সৃষ্টি হয় তাৰ পিছত লাহে লাহে তাত ফুল সৃষ্টি হয় ফুলৰ পৰা ফল হয় আকৌ সেই ফলৰ মাজত থকা গুটি বা বীজৰ পৰা মাটিত পৰিলে তাৰ পৰা এজোপা নতুন গছ সৃষ্টি হয় হৈছে গতিকে চাবা যে তাৰ কি হৈছে গছজোপা বাঢ়ি গৈছে এটো বৃদ্ধি কিন্তু তাৰ লগে লগে গছজোপাত ডাল সৃষ্টি হৈছে পাত সৃষ্টি হৈছে ফুল সৃষ্টি হৈছে ফল সৃষ্টি হৈছে এটো কাৰ্য হৈছে বিকাশ হৈছে এই কাৰ্যটো হৈছে বিকাশ তাৰ মানে যে বিভিন্ন সময়ত যেতিয়া এটা জীৱৰ দেহত বিভিন্ন যেতিয়া অংগ প্ৰত্যংগ সৃষ্টি হয় জন্মৰ সময়ত তাৰ নাছিলে কিন্তু ক্ৰমান্বয়ে যেতিয়া গছজোপাৰ বৃদ্ধি বা জীৱটোৰ যেতিয়া বৃদ্ধি হৈ থাকিব তাৰ লগে লগে যেতিয়া বিভিন্ন সময়ত যেতিয়া তাৰ বেলেগ বেলেগ অংগ সৃষ্টি হয় সেই কাৰ্যটো কোৱা হয় বিকাশ গৰে এই কামটো কোনে কৰে এই কামটো হোৱাত সহায় কৰে আহাৰে আহাৰ কমকে পালেও বিকাশ হ'ব কিন্তু সেইটো বিকাশ সুস্থ নহব মানে ভালদৰে নহব বুজি পাইছা গতিকে চাবা যে আমি জীৱই আহাৰ খাওঁ প্ৰথম কথা জীৱ মাত্ৰে আহাৰ খায় জীৱৰ বহুত লক্ষণ আছে জীৱই আহাৰ খায় জীৱই উশাহ নিশাহ লয় হৈছে জীৱৰ চলন নহয় জীৱৰ কি আছে চলন কাৰ্য আছে হৈছে জীৱই মানে লৰচৰ কৰিব পাৰে জীৱৰ দেহৰ বৃদ্ধি হয় জীৱ দেহৰ বিকাশ ঘটে জীৱই বংশ বৃদ্ধি কৰিব পাৰে এইবিলাক জীৱৰ লক্ষণ হৈছে এই গোটেই লক্ষণ বিলাক সম্পন্ন হোৱাত সহায় কৰে আহাৰে কোনে আহাৰে জীৱ দেহৰ কি কৰে গোটেই কাৰ্যখিনি যিখিনি কাম আমি কৰো আমি নিজকে চোৱা আমি এটা জীৱ
আমাৰ দেহৰ তোমালোকৰ ক্ৰমান্বয়ে এতিয়া বৃদ্ধি হৈ আছে তোমালোকৰ হৈছে বৃদ্ধি হৈছে হৈছে শকত হৈছা বুটুছা ওখ হৈছা এইটো বৃদ্ধি তাৰ লগে লগে তোমালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই কামখিনি কৰিবলৈ শক্তি পোৱা শক্তি লাগে সেই শক্তি তোমালোকক আহাৰে দিছে হৈছে গতিকে চাবা যে আহাৰ আমি খাওঁ আহাৰ নাখালে জীৱ জীয়াই থাকিব নোৱাৰে বিভিন্ন প্ৰকাৰৰ আহাৰ আছে 6 প্ৰকাৰৰ আহাৰ আছে প্ৰাণীৰ লেসনটো পঢ়ালে পাবা যে আহাৰ আমি 6 প্ৰকাৰৰ খাওঁ হেতু আমাৰ কথা নহয় যেটো আমি এটা উদ্ভিদ পঢ়িছো হৈছে গতিকে চাবা যে প্ৰথম কথা যে আহাৰ জীৱই কিয় খায় এটো উদ্ভিদ আৰু প্ৰাণী বুলি কথা নাহে এটো কমন যে জীৱই আহাৰ কিয় খায় জীৱৰে আহাৰ শক্তি পাবৰ বাবে খায় আহাৰে জীৱদেহৰ বৃদ্ধি ঘটায় মানে ওখ আৰু শকত কৰে আহাৰ খালে জীৱদেহৰ বৃদ্ধি আৰু বিকাশ ঘটে মানে যে জীৱদেহটোৰ যেতিয়া বৃদ্ধি ঘটে তেতিয়া বিভিন্ন সময়ত জীৱ এটাৰ দেহত বেলেগ বেলেগ অংগ প্ৰত্যংগৰ সৃষ্টি হয় তাক বিকাশ বোলে ওখ আৰু শকত হোৱাটো বিকাশ নহয় তাক বিকাশ বোলে গতিকে আহাৰে জীৱদেহৰ বৃদ্ধি আৰু বিকাশ ঘটায় হৈছে আহাৰ খালে জীৱৰ বংশ বৃদ্ধি হয় মানে আহাৰে খালে জীৱৰ বংশ বৃদ্ধি হয় মানে বংশ বৃদ্ধি এটা লক্ষণ বংশ বৃদ্ধি ইটো বৃদ্ধি বিকাশ হৈছে দেহটো ওখ হৈ যোৱাটো শকত হোৱাটো বেলেগ বেলেগ অংগ সৃষ্টি হোৱাটো এটো হৈছে বৃদ্ধি আৰু বিকাশ বংশ বৃদ্ধি হয় মানে সকলো জীৱই তাৰ দৰে হুবহু আন এটা জীৱ সৃষ্টি কৰা প্ৰক্ৰিয়া হৈছে বংশ বৃদ্ধি প্ৰক্ৰিয়া এটা জীৱই তাৰ দৰে হুবহু আন এটা জীৱ সৃষ্টি কৰা প্ৰক্ৰিয়াটো হৈছে বংশ বৃদ্ধি প্ৰক্ৰিয়া এজোপা আম গছৰ পৰা গুটিৰ পৰা আম গছে হয় কঁঠাল গছৰ গুটিৰ পৰা কঁঠাল গছে হয় গতে হুবহু একে জীৱতে সৃষ্টি কৰা প্ৰক্ৰিয়াটো হৈছে বংশ বৃদ্ধি প্ৰক্ৰিয়া হৈছে মেকুৰীৰ পৰা সদায় মেকুৰী পোৱালিয়ে জন্ম হয় এটো বংশ বৃদ্ধি কুকুৰৰ পৰা কুকুৰৰ পোৱালি জন্ম হয় বংশ বৃদ্ধি একে জীৱ জন্ম দিয়ে সেই প্ৰক্ৰিয়াটো হৈছে বংশ বৃদ্ধি কিন্তু আহাৰে সহায় কৰে মানে কি যেতিয়া আহাৰ খোৱা হয় সুস্থভাৱে এটা জীৱই যেতিয়া আহাৰ পায় যিমানখিনি আহাৰ পাব লাগে সিমানখিনি আহাৰ যেতিয়া এটা জীৱই পায় তেতিয়া জীৱটোৰ দেহটোৰ বৃদ্ধি আৰু বিকাশ সুস্থভাৱে ঘটে মানে সঠিকভাৱে ঘটে যিমান ঘটিব লাগে সিমানেই ঘটে আৰু তেতিয়া সেই জীৱটোৰ পৰা পূৰ্ণাংগ সময়ত এটা নতুন জীৱৰ সৃষ্টি হয় সেইটো হৈছে বংশ বৃদ্ধি প্ৰক্ৰিয়া বৃদ্ধি বিকাশ বংশ বৃদ্ধি ওখ হোৱা শকত হোৱা বৃদ্ধি বিকাশ বেলেগ বেলেগ সময়ত যেতিয়া জীৱটোৰ দেহত বেলেগ বেলেগ অংগ সৃষ্টি হয় সেইটো বিকাশ বংশ বৃদ্ধি পূৰ্ণাংগ সময়ত যেতিয়া এটা জীৱই তাৰ দৰে হুবহু আন এটা জীৱ জন্ম দিয়া প্ৰক্ৰিয়াক বংশ বৃদ্ধি বোলে গতিকে আহাৰ খালে কি হয় আহাৰ খালে জীৱৰ দেহে শক্তি লাভ কৰে আহাৰ খালে জীৱ দেহৰ বৃদ্ধি হয় আহাৰ খালে জীৱ দেহৰ বিকাশ ঘটে আহাৰে বংশ বৃদ্ধিত সহায় কৰে তাৰ পিছত কি হয় যে আমাৰ দেহত কিছুমান ৰাসায়নিক বিক্ৰিয়া চলি আছে অন্নবৰতে আমাৰ দেহৰ ভিতৰত কিছুমান বিক্ৰিয়া চলি থাকে প্ৰতিটো মুহূৰ্তত ধৰা শ্বসন আমি উশাহত অক্সিজেন লওঁ নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ এটো শ্বসন নহয় এটো উশাহ নিশা লোৱা প্ৰক্ৰিয়া আমি উশাহত অক্সিজেন লওঁ নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ এটো শ্বসন নহয় এটো উশাহ নিশা লোৱা কাৰ্য এটুক আমি কম শ্বাস প্ৰশ্বাস উশাহ নিশা লোৱা কিন্তু শ্বসন এটা ৰাসায়নিক প্ৰক্ৰিয়া শ্বসন জীৱদেহৰ কোষত ঘটে হি উদ্ভিদ হওক হি প্ৰাণী হওক শ্বসন জীৱদেহৰ প্ৰতিটো কোষত ঘটে উশাহ নিশা লোৱা ধৰা আমাৰ ক্ষেত্ৰত উশাহ নিশা লোৱা হাওঁফাওঁত ঘটে
উশাহ নিশাহ লোৱা আৰু শ্বসন দুটা সম্পূৰ্ণ পৃথক প্ৰক্ৰিয়া হৈছে গতিকে চাবা যে শ্বসন আমাৰ দেহৰ কোষত ঘটে কাৰণ কোষ জীৱদেহ গঠনৰ মৌলিক একক হৈছে কোষ হৈছে সকলো জীৱৰ দেহ কোষেৰে গঠিত বিভিন্ন প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত হৈছে আমি যেনেকৈ এটা ঘৰ বনালে আমি ইটাবিলাক ইছপৰাৰ ওপৰত হিছপৰা জাপি জাপি যেনেকৈ এটা ঘৰৰ এখন ৱাল সৃষ্টি কৰো ঠিক তেনেদৰে আমাৰ দেহটোত বাকি সিমেন্টে সহায় কৰা হেৰি বালিয়া হেতু বেলেগ কথা কিন্তু মূল আধাৰটো কি ঘৰটো বনোৱা ইটা হৈছে ঠিক তেনেদৰে আমাৰ দেহ গঠন কৰাৰ মূল আধাৰটো হৈছে কোষ আমাৰ দেহ অসংখ্য কোষৰ দ্বাৰা গঠিত হৈছে ইটো কোষৰ লগত হিটো কোষ জাপ খাই 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 আমাৰ দেহত এটা আকৃতি দিছে যি অংগই নহয় প্ৰতিটো অংগই কোষৰ দ্বাৰা গঠিত হৈছে গতি আৰু এই কোষবিলাকৰ ভিতৰত প্ৰতিটো মুহূৰ্তত বহুত কেইটা ৰাসায়নিক বিক্ৰিয়া চলি থাকে এটাটো মই কলো শ্বসন বিক্ৰিয়া কোষৰ ভিতৰত চলি থাকে হৈছে মই হেতু কবলৈ যোৱা নাই এতিয়া শ্বসন কি কিন্তু মই তোমালোকক কৈছো যে এতিয়া শ্বসনত আহাৰে ভাগ লয় এটু পিছত যেতিয়া শ্বসন পঢ়িবা তেতিয়া গম পাবা কোন আহাৰে কেনেকৈ ভাগ লয়গে কিন্তু মনত ৰাখা শ্বসনত আহাৰে ভাগ লয় হৈছে এটু ঠিক আমি উশাহত লোৱা অক্সিজেনেও শ্বসনত ভাগ লয় কিন্তু শ্বসনত আহাৰে ভাগ লয় কোনে ভাগ লয় আমি যে ভাত খাও ভাতত যেটো কাৰ্বোহাইড্ৰেট আছে শ্বেতসাৰ আছে কাৰ্বোহাইড্ৰেট বা শ্বেতসাৰে গৈ কোষৰ ভিতৰত শ্বসন বিক্ৰিয়াত ভাগ লয় আমি চেনি খাও কাৰ্বোহাইড্ৰেট তাৰ যেটো কাৰ্বোহাইড্ৰেট আছে হি গৈ শ্বসন বিক্ৰিয়াত ভাগ লয় আমি আলু খাও এইকিটা বস্তু আমি সদায় খাও তে ইয়াত কাৰ্বোহাইড্ৰেট আছে এই কাৰ্বোহাইড্ৰেটে গৈ শ্বসন বিক্ৰিয়াত ভাগ লয় তে আহাৰে শ্বসন বিক্ৰিয়াত ভাগ লয় আৰু শ্বসন এটা আমাৰ দেহৰ অত্যন্ত দৰকাৰী বিক্ৰিয়া কাৰণ শ্বসনত শক্তি উৎপন্ন হয় আমি যে কৈছা তোমালকে আহাৰ খালে শক্তি পাও আৰে আহাৰ খালে আমি শক্তি পাও কিন্তু শক্তি কত উৎপন্ন হয় শক্তি কোষত উৎপন্ন হয় কি বিক্ৰিয়াত উৎপন্ন হয় শ্বসন বিক্ৰিয়াত উৎপন্ন হয় কোনে উৎপন্ন কৰে কোনবিধ আহাৰে উৎপন্ন কৰে কাৰ্বোহাইড্ৰেটে উৎপন্ন কৰে গতিকে চাবা যে আহাৰ খালে আমি শক্তি লাভ কৰো হৈছে কিন্তু আসলতে শক্তি ৰাসায়নিক বিক্ৰিয়া সৃষ্টি হয় কোষ সৃষ্টি হয় কোষত গতিকে চাবা যে আহাৰ আমি কিয় খাব লাগে হৈছে আহাৰেনো আমাক কি সহায় কৰে প্ৰথম কথা আহাৰে আমাক শক্তি দিয়ে অল আহাৰে আমাৰ দেহটো বৃদ্ধি ঘটায় আহাৰে জীৱ দেহৰ বৃদ্ধি ঘটায় তাৰ লগে লগে বিকাশ ঘটায় বিকাশটো বাঢ়ি যোৱাটো বিকাশ নহয় বেলেগ বেলেগ সময়ত জীৱ দেহত বেলেগ বেলেগ অংগ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো হৈছে বিকাশ হৈছে আহাৰে জীৱৰ বংশবৃদ্ধিত সহায় কৰে লাষ্ট 4 নম্বৰ আহাৰে জীৱ দেহত বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া চলাই থাকে হৈছে আহাৰ জীৱই আহাৰ কিয় খায় প্ৰশ্ন ঘৰত লিখি পেলাবা জীৱই আহাৰ কিয় খায় আহাৰে জীৱক কেনে ধৰণে সহায় কৰে প্ৰথম উত্তৰ আহাৰে জীৱৰ দেহক শক্তি দিয়ে 2 নম্বৰ পইণ্ট আহাৰে জীৱ দেহৰ বৃদ্ধি ঘটায় 3 নম্বৰ পইণ্ট আহাৰে জীৱ দেহৰ বিকাশ ঘটায় মনত ৰাখিবা বৃদ্ধি আৰু বিকাশ দুটা বেলেগ বস্তু 4 নম্বৰ আহাৰে জীৱ দেহৰ বংশবৃদ্ধি কৰে বংশবৃদ্ধি ঘটাত সহায় কৰে এটাৰ পৰা দুটা জীৱ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো বংশবৃদ্ধি 5 নম্বৰ আহাৰে জীৱৰ দেহত ৰাসায়নিক বিক্ৰিয়াবিলাক চলাই ৰাখে হি উদ্ভিদ হওক হি প্ৰাণী হওক এই কেটা কাম উদ্ভিদৰ দেহতো হয় এই কেটা কাম প্ৰাণীৰ দেহতো হয় গতিকে জীৱ
জীৱই আহাৰ কিয় খায় হৈছে তাৰপিছত আহিলে গতিকে কলো উদ্ভিদ আৰু প্ৰাণী তোমালোকে উদ্ভিদ আৰু প্ৰাণী পাৰ্থক্য নিশ্চয় জানা যদিও ইয়াত পঢ়াব লেসনত নাই তথাপিতো মই কৈ দিছো এতিয়া চাবা তাৰপিছত উদ্ভিদৰ কিছুমান উদ্ভিদৰ ৰং সেউজীয়া হয় কিয় তাৰ উত্তৰ কি আছিলে যে কিছুমান উদ্ভিদৰ দেহত পত্ৰহৰিত নামৰ পত্ৰহৰিত কিছুমান উদ্ভিদৰ দেহত পত্ৰহৰিত নামৰ সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে সেই কাৰণে কিছুমান উদ্ভিদৰ ৰং সেউজীয়া হয় গল উল্টাকে সুধিম এতিয়া পত্ৰহৰিত কি পত্ৰহৰিত কি পত্ৰহৰিত হৈছে এবিধ উদ্ভিদৰ দেহত থকা সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ পত্ৰহৰিত হৈছে উদ্ভিদৰ বা ইয়াত সেউজীয়াটো লগাই দিব পাৰা সেউজীয়া উদ্ভিদৰ দেহত থকা সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ তাৰ মানে আকৌ যদি মই এনেকে সুধো উদ্ভিদৰ ৰং সেউজীয়া হয় কিয় হৈছে পত্ৰহৰিত থকাৰ কাৰণে উদ্ভিদৰ ৰং সেউজীয়া হয় হল হৈছে এনে কিছুমান উদ্ভিদক আমি গছ বুলি কওঁ উদ্ভিদে গছ বুলি কওঁ আম গছ পান গছ তামোল গছ কঁঠাল গছ লিচু গছ আমলখি গছ বগৰী গছ সাধাৰণতে আমি যিবিলাক উদ্ভিদৰ বৰণ সেউজীয়া মানে যিবিলাক উদ্ভিদৰ দেহত পত্ৰহৰিত আছে সেই উদ্ভিদবিলাকক আমি গছ বুলি কওঁ তাৰ মানে যিমান বিলাক গছ আছে সিহঁত সব সেউজীয়া গছ শব্দটো আমি যত যত ব্যৱহাৰ কৰো সিহঁত সেউজীয়া হয় কিন্তু অসেউজীয়া যত পত্ৰহৰিত নথকা বিলাকৰ ক্ষেত্ৰত আমি গছ শব্দটো ব্যৱহাৰ নকৰো উদ্ভিদটো ব্যৱহাৰ কৰো মানে মই এইটো কোৱা নাই যে আম গছ উদ্ভিদ নহয় আম গছ এবিধ উদ্ভিদ ই এবিধ সেউজীয়া উদ্ভিদ গতিকে চাবা হৈছে গতিকে চাবা যে গছ বিলাকৰ ক্ষেত্ৰত সাধাৰণতে সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে কোনো অসেউজীয়া উদ্ভিদক আমি গছ শব্দটো ব্যৱহাৰ নকৰো হৈছে এইবিলাক হৈছে কিছুমান সাধাৰণ কথা ইয়াৰ পিছত মই যাম পৰিপুষ্টিলে পৰিপুষ্টি হৈছে এইখিনি সাধাৰণ কথা জীৱত পৃথিৱীত যিমান বিলাক বস্তু আছে সবকে প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে জীৱ আৰু জড় জীৱক পুনৰ দুটা ভাগত ভাগ কৰিছে উদ্ভিদ আৰু প্ৰাণী হৈছে সকলো জীৱৰ এটা প্ৰধান লক্ষণ হৈছে জীৱই আহাৰ খায় বহুত লক্ষণ আছে তাৰ ভিতৰত মই এটাই লক্ষণ যেটো লেসন পৰিপুষ্টিৰ ওপৰত আৰম্ভ কৰিছো গতিকে মই হেকানে কৈছো যে জীৱৰ এটা লক্ষণ আছে জীৱই আহাৰ খায় তাৰ লগে লগে প্ৰশ্নটো কি আহি গল আহাৰ কিয় খায়
এনেইতো আমি আহাৰখিনি ভিতৰ আমি এখিনি আহাৰখিনি খাই নথওঁ না নিশ্চয় কিবা কাৰণে আহাৰ লাগে নহলে আমাৰ যেতিয়া ভোক লাগে আমি কিয় কওঁ যে আমাৰ ভোক লাগিছে কিয় আমি গম পাওঁ যে আমাৰ ভোক লাগিছে তাৰ মানে সেইখিনি সময়ত আমাৰ দেহত শক্তিৰ মাত্ৰা কমি গৈছে হৈছে আমাৰ দেহত যিবিলাক ৰাসায়নিক বিক্ৰিয়া চলি আছে কোষৰ ভিতৰত যিবিলাক ৰাসায়নিক বিক্ৰিয়া চলি আছে সেইবিলাকৰ কাৰণে যিবিলাক আহাৰ লাগে আহাৰ কমি গৈছে তে আমাৰ দেহটো আমাক নিজে নিজে আমাক জনাই দিয়ে যে ভোক লাগিছে গতিকে আমি আহাৰ কিয় খাওঁ সেইকিটাও মই তোমালোকক কলো আহাৰ কিয় খাওঁ হৈছে তাৰপিছত কলো যে উদ্ভিদৰ ৰং সেউজীয়া কিয় বা পত্ৰহৰিত কি হেতু কলো হৈছে আৰু এটা মই তোমালোকক কলো বিকাশ কি বৃদ্ধি বুলি কলে তো সবেই জানা যে আমাৰ তাৰ লগে লগে মই তোমালোকক কলো বিকাশ কি হৈছে তাৰ লগে লগে মই তোমালোকক আৰু এটা কথা কৈছিলো বিকাশ কি আৰু এটা কৈছিলো তাৰপিছত এতিয়া চাবা যে মই তোমালোকক কম এতিয়া যে মই এতিয়া লাহে লাহে কলৈ যাম পৰিপুষ্টিলৈ যাম আহাৰ আৰু পৰিপুষ্টিৰ মাজত সম্পৰ্ক আছে মই সেইকাৰণে এইখিনি পঢ়াই ললো পৰিপুষ্টি এতিয়া চোৱা পৰিপুষ্টি বুলি কলে আহাৰ খালে জীৱৰ দেহৰ পৰিপুষ্টি হয় হল আৰু তোমালোকে জানা আহাৰ আমি কিয় খাওঁ হল তোমালোকে জানা যে আহাৰ আমি কিয় খাওঁ আৰু মই কৈছো আহাৰ খালে জীৱৰ পৰিপুষ্টি হয় মই কৈছো আহাৰ খালে জীৱ দেহৰ পৰিপুষ্টি হয় হৈছে আহাৰ খালে জীৱ দেহৰ পৰিপুষ্টি হয় হৈছে আহাৰে আকৌ বেলেগ পৰিপুষ্টি এটা নগতাই সেই যে আহাৰ কিয় খাব লাগে আহাৰ খালে শক্তি পায় আহাৰ খালে দেহৰ বৃদ্ধি হয় আহাৰ খালে দেহৰ বিকাশ ঘটে আহাৰে বংশ বৃদ্ধিত সহায় কৰে আহাৰে ৰাসায়নিক সেই গুটেই কিটা কাৰ্য একেলগে যদি তোমাৰ দেহত ঘটে তেতিয়া হেতুৱে হৈছে পৰিপুষ্টি পৰিপুষ্টি বস্তুটো বেলেগ নহয় আৰে আহাৰে যিখিনি কাম কৰে হেতুৱে পৰিপুষ্টি কিন্তু কথা হল কি যে আহাৰ এখিনি আমি খাই দিলো হল খাই দিয়া মানে পৰিপুষ্টি নহয় আহাৰ খিনিয়ে এইকিটা কাম কৰিব পাৰিব লাগিব সেইখিনি আহাৰ যে তুমি খালা সেইখিনি কেতিয়াবা আমাৰ দেহত আমাৰ হজম নহবও পাৰে পাচন নহবও পাৰে হজম যদি নহয় সি পৰিপুষ্টি কেনেকে হল তোমাক শক্তি কপা দিব সেইখিনি অদৰকাৰী পদাৰ্থ হিচাপে আমাৰ দেহৰ পৰা বাহিৰলৈ ওলাই যাব যদি হজম নহয় আহাৰ খোৱা মানে পৰিপুষ্টি নহয় আমি আহাৰ এখিনি পালো সুবাই সুবাই আমি গিলি দিলো সেইটো পৰিপুষ্টি নহয় তুমি আহাৰ খিনি খালা খোৱাৰ পাছত সবাই এটা দীঘল প্ৰক্ৰিয়া আহাৰ খোৱাৰ পাছত আমি যে কওঁ যে এইখিনি নাখাও হজম নহব তাৰ মানে কি তোমাৰ দেহত যদি আহাৰখিনি হজম নহয় তোমাৰ দেহত যদি আহাৰখিনি পাচন নহয় সেইখিনি তোমাৰ কাৰণে এটা অদৰকাৰী আহাৰ এবিধ অদৰকাৰী আহাৰ গতিকে চাবা যে আহাৰখিনি খোৱাৰ পাছত আহাৰখিনি পাচন হ'ব হজম হোৱাৰ পাছত কোষলৈ যাব আৰু কোষ গৈ পোৱাৰ পাছত শক্তি উৎপন্ন কৰিব দেহৰ বৃদ্ধি ঘটাব বিকাশ ঘটাব বংশ বৃদ্ধিত ভাগ লব তোমাৰ দেহত বিক্ৰিয়া চলাব এই গুটেই কামবিলাক ক'ত ঘটে কোষত ঘটে কতো বেলেগত নঘটে সব কামেই কোষত ঘটে আমাৰ দেহত আমি যিখিনি কাম কৰো সব কামেই কোষত ঘটে এটা এটা কোষ সেইকাৰণে একোষী জীৱবিলাক জীয়াই থাকে একোষী জীৱ এটাই সি গুটেইখিনি কামে আমি কৰো সি তাৰ আহাৰ খাব সি উশাহ নিশাহ লব সি শ্বসন ঘটাব সি শক্তি উৎপন্ন কৰিব সি চলাচল কৰিব কিন্তু আমাৰ দেহৰ প্ৰতিটো কোষে সেইখিনি কাম কৰে হৈছে যে পৰিপুষ্টি মানে আমি বুলি ক'লে আমি কি বুজি পাওঁ যে পৰিপুষ্টি হৈছে যে জীৱই যেতিয়া আহাৰ খায় তোমালোকে জানা আহাৰ আমি এই কাৰণে খাওঁ হৈছে তাৰপিছত কি হ'ব যে আহাৰখিনি আমি খাই দিলো
মাছ মাংস কণী গাখীৰ গোটেইখিনি আমাৰ পেটত আমি ভৰাই ললো হৈছে এটা আহাৰ তোমালোকে আজি তোমালোকে গম পাইছা আহাৰখিনি যাব লাগিব কুখলৈ মাছ মাছ হিচাপে নাযায় ভাত ভাত হিচাপে নাযায় মাংস মাংস হিচাপে নাযায় কুখটো ইমানেই ক্ষুদ্ৰ তাৰ যিখন আৱৰণ আছে কুখটোৰ যিখন কুখ আৱৰণ আছে সেইখনৰ ছিদ্ৰবোৰ ইমান সৰু ইমান ক্ষুদ্ৰ সেই ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰইদি আহাৰবিলাক কুখৰ ভিতৰত সোমাব লাগিব হৈছে প্ৰথম কথা মনত ৰাখিবা আহাৰ খোৱাৰ পাছত আহাৰ কুখলৈ যাব লাগিব খাই দিয়াৰ লগে লগে পৰিপুষ্টি হল বুলি আমি ভাবিব নোৱাৰো নহয় পৰিপুষ্টি এইটো পৰিপুষ্টি নহয় আহাৰ গৈ কুখ পাব লাগিব পৰিপুষ্টি ঘটিবলৈ হলে গতিকে চাবা যে আহাৰ খোৱাৰ পাছত যেতিয়া আহাৰখিনি গৈ কুখ গৈ পায় যেনেকৈ নহওক এটা দীঘল প্ৰক্ৰিয়া তোমালোকক সেইটো এতিয়া দৰকাৰ নাই কিন্তু কথা হল যে আহাৰ গ্ৰহণ কৰাৰ পাছত আহাৰখিনি যেতিয়া কুখলৈকে যায় হৈছে কুখ গৈ পায় তাৰ পাছত কুখৰ ভিতৰত কুখটোৱে কি কৰে সেই আহাৰখিনি পৰা শক্তি উৎপন্ন কৰে সেই আহাৰখিনি হিয়তে দেহ গঠনত ব্যৱহাৰ কৰে বৃদ্ধি আৰু বিকাশ হোৱাত ব্যৱহাৰ কৰে তাৰ পৰা বংশ বৃদ্ধি প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে তাৰ পৰা ৰাসায়নিক বিক্ৰিয়াত ব্যৱহাৰ কৰে হৈছে গটে সেই প্ৰক্ৰিয়াটো হৈছে পৰিপুষ্টি পৰিপুষ্টি কুখত ঘটে মই তোমালোকক সেইটো ক'ব খুজিছো আহাৰ খাইলো মই আমাৰ উদাহৰণটো এই কাৰণে দিছো যে আমি সকলোৱে জানো আমি আহাৰ খাওঁ আহাৰ খোৱাৰ পিছত আহাৰখিনি পেটত জমা হয় সবেই আমি জানো পাকস্থলীত জমা হয় সেইটো পৰিপুষ্টি নহয় পৰিপুষ্টি তোমাৰ কুখত ঘটে পেটত নঘটে কুখত ঘটে তাৰ মানে আহাৰবিলাক তুমি খোৱা প্ৰতিটো আহাৰ কুখলৈ যাব লাগিব এটা জটিল কাৰ্য কুখ গৈ পোৱাৰ পাছত ই আহাৰখিনি কুখটোৱে ল'ব হৈছে ঘৰৰ ভিতৰত যে তাৰ কুখটোৰ ভিতৰত যে বস্তুখিনি সোমাব তে কুখটোৱে তাৰ পৰা শক্তি উৎপন্ন কৰিব তাৰ পৰা দেহটোৰ বৃদ্ধি আৰু বিকাশ ঘটাব তাৰ বিক্ৰিয়াত ব্যৱহাৰ কৰিব তাক বংশবৃদ্ধি সেই কাৰ্যটো হৈছে পৰিপুষ্টি কথাটো মন কৰিবা পৰিপুষ্টি সেইটোহে যদি কুখ এটাই বস্তু আহাৰখিনিক এইবিলাক কাৰ্যত ব্যৱহাৰ কৰিব পাৰে সেইটো পৰিপুষ্টি জীৱদেহৰ পৰিপুষ্টি জীৱদেহৰ পৰিপুষ্টি বুলি ক'লে আমি কি কওঁ কি বুজো যে আহাৰৰ প্ৰতিটো উপাদানক আহাৰৰ প্ৰতিটো উপাদান আহাৰ 6 প্ৰকাৰ ইয়াৰ পিছৰ লেচনত পাবা আহাৰৰ প্ৰতিটো উপাদানক হৈছে জীৱই বা জীৱদেহৰ প্ৰতিটো কোষে নিজস্ব দ্ৰব্যলৈ ৰূপান্তৰ কৰি মানে নিজৰ বস্তুলৈ ৰূপান্তৰ কৰে আহাৰখিনি যেতিয়া আমাৰ কুখটোৰ ভিতৰত সোমাই কুখটোৱে যেনেকে দিছো তেনেকে নলয় সি নিজৰ নিজৰ বস্তু বনাই লয় গতিকে চাবা যে আহাৰৰ প্ৰতিটো উপাদানক জীৱদেহৰ প্ৰতিটো কোষে নিজস্ব দ্ৰব্যলৈ ৰূপান্তৰ কৰি শক্তি উৎপন্ন কৰা কাৰ্য দেহৰ বৃদ্ধি আৰু বিকাশ ঘটোৱা কাৰ্য বংশ বৃদ্ধি কৰা কাৰ্য আৰু ৰাসায়নিক বিক্ৰিয়াত ব্যৱহাৰ কৰা কাৰ্য সম্পন্ন কৰে তাকে জীৱদেহৰ পৰিপুষ্টি বোলে তুমি যে এই যে কিটা যে আহাৰ আমি কিয় খাব লাগে সেইকিটা যে পাইছিলা সেইকিটা পৰিপুষ্টিৰ ভিতৰত ভৰাই দিবা যে আহাৰ গ্ৰহণ কৰাৰ পাছত কাৰণ আমিতো খাবই লাগিব না পৰিপুষ্টি হ'বলে আহাৰ খোৱাৰ পাছত আহাৰৰ প্ৰতিটো উপাদানক জীৱৰ দেহে বা জীৱৰ কোষে বুলিও ক'ব পাৰা নিজস্ব দ্ৰব্যলৈ ৰূপান্তৰ কৰি নিজস্ব মানে নিজৰ দ্ৰব্যলৈ ৰূপান্তৰ কৰি শক্তি উৎপন্ন তুমি জানা কিটা লিখি যাবা তেতিয়া শক্তি উৎপন্ন কৰা কামত কমা হৈছে দেহৰ বৃদ্ধি আৰু বিকাশ ঘটোৱা কাৰ্যত কমা আৰু কি হয় ৰাসায়নিক বিক্ৰিয়াত ব্যৱহাৰ কৰা কাৰ্যক জীৱদেহৰ পৰিপুষ্টি বোলে যদি এইকিটা কাম কুখটোৱে আহাৰখিনিৰ পৰা কৰিব পাৰে সেইটোহে পৰিপুষ্টি আৰু যদি কৰিব নোৱাৰে তেতিয়ালে আমি কম কি আহাৰখিনি হজম নহল হি অদৰকাৰী
বস্তু আমাৰ দেহত তেতিয়া যদি হজম নহয় হি অদৰকাৰী বস্তু তাক বিভিন্ন উপায়েৰে দেহে আমাৰ দেহৰ পৰা বৰ্জন কৰে তাকে জীবদেহৰ পৰিপুষ্টি বোলে চাবা জীবদেহৰ পৰিপুষ্টি এতিয়ালৈকে উদ্ভিদ আমি অহাই নাই এখিনি কমন এখিনি জীব আৰু উদ্ভিদ আৰু প্ৰাণী কমন যে আহাৰ আমি কিয় খাওঁ উদ্ভিদও কিয় খায় প্ৰাণীও কিয় খায় হৈছে তাৰপিছত আহিলে জীবদেহৰ পৰিপুষ্টি কাক বোলে হেতু একেটাই যে আহাৰ গ্ৰহণ কৰাৰ পাছত আহাৰৰ প্ৰতিটো উপাদানক জীবৰ দেহৰ কোষে বা জীবৰ দেহে নিজস্ব উপাদানলৈ ৰূপান্তৰ কৰি লিখি যাবা কি কি কামত ব্যৱহাৰ কৰা হয় শক্তি উৎপন্ন কৰা কামত কমা হৈছে দেহৰ বৃদ্ধি আৰু বিকাশ ঘটোৱা কাৰ্যকমা আৰু প্ৰতি ৰাসায়নিক বিক্ৰিয়া জীবৰ দেহত ৰাসায়নিক বিক্ৰিয়া চলাই ৰখা কাৰ্যক বা চলাই ৰখা কাৰ্যত ব্যৱহাৰ কৰাকে আমি কি বুলি কওঁ জীবদেহৰ পৰিপুষ্টি বোলে পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ স্বপোষী পুষ্টি আৰু পৰপোষী পুষ্টি পুষ্টি আৰু পৰপুষ্টি পৰিপুষ্টি একেটাই বস্তু পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ স্বপোষী পৰিপুষ্টি বা পৰপোষী পৰিপুষ্টি পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ স্বপোষী পৰিপুষ্টি আৰু পৰপোষী পৰিপুষ্টি হৈছে আজি আমি ইমানতে থলো ইয়াৰ পিছত মই দ্বিতীয় ক্লাছত ইয়াৰ পৰিপুষ্টিৰ স্বপোষী পৰিপুষ্টি কাক বোলে পৰপোষী পৰিপুষ্টি কাক বোলে এখিনি মই তোমালোকক পঢ়াই দিম ইয়াৰ পিছৰ পাৰ্টটোত আমি সেইখিনি পঢ়িম স্বপোষী পৰিপুষ্টি কাক বোলে কাৰ আছে পৰপোষী পৰিপুষ্টি কাক বোলে ইহঁতৰ ভাগ কেইটা সেইখিনি আমি পঢ়িম ইয়াৰ পিছত মই তোমালোকক এখিনি ইয়াৰ পিছত মই এখিনি পঢ়াম ইয়াৰ পিছৰ খিনি পঢ়াম পৰিপুষ্টি প্ৰকাৰ বিলাক এইটো গ্ৰুপৰ ভিতৰত তোমাৰ এটা বন্ধ কৰি দিয়া ৰেকৰ্ডিংটো